নমস্কাৰ অসমবাসী ৰাইজ। আজি মই আপোনালোকক দেখুৱাম কচু থোৰ পিটিকা কেনেকৈ বনাওঁ। এয়া মই পাতত নিদিওঁ, কুকাৰতে বনাম কচু থোৰখিনি। আৰু কচু থোৰৰ লগত মই কি লৈছোঁ আপোনালোকক মই দেখুৱাই আছোঁ, চাব। এয়া লৈছোঁ কচু থোৰ কেইটামান, ইফালে লৈছোঁ বৰ মানিমুনি আৰু সৰু মানিমুনি কেইটামান, এইকেইটা সৰু মানিমুনি। আৰু ইফালে লৈছোঁ মধুসোলেং কেইটামান, আৰু ইফালে আছে নৰসিংহ পাত কেইটামান, আৰু জলকীয়া কেইটামান, কেঁচা জলকীয়া, আৰু ইফালে মান ধনিয়া কেইটামান, বিলাহী আৰু মচন্দৰী। এতিয়া মই এইখিনি কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাম। কচু থোৰখিনি মই কুকাৰতে দি ল'ম। এতিয়া মই ধুনীয়াকৈ সৰু সৰু টুকুৰা কৰি এতিয়া মই কচু থোৰখিনি ধুনীয়াকৈ ধুই কাটি লৈছোঁ। এতিয়া মই কুকাৰত দি দিম গোটেইখিনি। সাধাৰণকৈ অকণমানকৈ পানী দিম যাতে কুকাৰত দেৰি নাযায়, তলত লাগি নাযায়। চাওক, মই এতিয়া ধুনীয়াকৈ কুকাৰত লৈ লৈছোঁ। এতিয়া মই খপটো মাৰি পেলাই এটা হুইচেলহে দিম, বেছি হুইচেল নিদিওঁ। চাওক, কুকাৰটোত এটা হুইচেল দিছে। এতিয়া মই ধুনীয়াকৈ খুলি পেলাই চাম। চাওক কি ধুনীয়াকৈ, বহুত ধুনীয়া গোন্ধ ওলাইছে। বহুত ধুনীয়াকৈ সিজিছে। এটা হুইচেল দিলেই হ'ব, বেছি দিব নালাগে। সেই কচুখিনি এতিয়া মই ধুনীয়াকৈ কুকাৰৰ পৰা উলিয়াই লৈছোঁ। এতিয়া মই ইয়াত নিমখ অকণমান দিম, আৰু মিঠাতেল অকণমান দিম। এতিয়া মই এইখিনি ধুনীয়াকৈ সানি ল'ম। চাওক, পিটিকাখিনি কি ধুনীয়া হৈছে। আজিৰ ৰেচিপি আছিল ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।